মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাবৃন্দ, গাঁৱৰ জ্যেষ্ঠ নাগৰিকসকল, আই মাতৃসকল, আজি ভাৰতৰ ৭৮তম স্বাধীনতা দিৱসৰ আগৰ দিনা 14 আগষ্ট আৰু এই স্বাধীনতাৰ অমৃত মহোৎসৱত আমি গলীয়া প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা এটি সামূহিক শোভাযাত্ৰা উলিয়াইছোঁ আৰু এই শোভাযাত্ৰাটোৰ লগত সংগতি ৰাখি আমাৰ এই গাঁৱৰ 90 ঊৰ্ধৰ দুগৰাকী ব্যক্তি আছে আৰু এই দুগৰাকী ব্যক্তিক আমি এটা অনুষ্টুপীয়াকৈ সম্বৰ্ধনা জনোৱাৰ কাৰণে দিহা কৰিছোঁ। তাৰে এগৰাকী হ'ল শ্ৰদ্ধাৰ উগ্ৰকান্ত তালুকদাৰ ডাঙৰীয়া আৰু আনগৰাকী হ'ল শ্ৰদ্ধাৰ শৰৎ পাঠক ডাঙৰীয়া। গতিকে দুয়োগৰাকী ব্যক্তিকে আমি তেওঁলোকৰ ঘৰলৈকে আহি, যিহেতু তেওঁলোক বৰ্তমান অসুস্থ, যাব নোৱাৰে স্কুললৈকে, গতিকে তেওঁলোকৰ ঘৰলৈকে আমি আহি সমদল কৰি বাহিৰ কৰি আহি আমি তেওঁলোকক এটা অনুষ্টুপীয়াকৈ সম্বৰ্ধনা জনাইছোঁ আৰু আমি তেখেতসকলৰ পৰা আশীৰ্বাদ, তেখেতসকলে নিশ্চয় আমাক আশীষ জনাব যাতে অনাগত দিনবিলাকতো আমি এনেকৈ স্বাধীনতা দিৱসৰ সোৱাদ ল'ব পাৰোঁ। আৰু ভগৱন্তৰ ওচৰত আমিও প্ৰাৰ্থনা জনাম যাতে আগন্তুক স্বাধীনতা দিৱসতো যাতে তেখেতসকলক আমি এই ধৰণে এইটো অৱস্থাতে আমি লগ পাওঁ। ইয়াকে কামনা কৰি কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।